নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু আসাম গেট 3 এক্সামৰ সহায় হোৱাকৈ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ আহিবলগীয়া এক্সামত এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী দ্বিতীয় হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ শক্তিকান্ত দাস। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনগৰাকী জীৱবিজ্ঞানী আৰু বন্যপ্ৰাণী সংৰক্ষণবিদে টাইমছ মেগাজিনৰ ওমেন অৱ দ্য ইয়াৰ 2025 সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পূৰ্ণিমা দেৱী বৰ্মন। পূৰ্ণিমা দেৱী বৰ্মনে টাইম মেগাজিনৰ ওমেন অৱ দ্য ইয়াৰ 2025 সন্মান লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ 21 ফেব্ৰুৱাৰীত 98 সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনে উদ্বোধন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 ফেব্ৰুৱাৰীত 98 সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ 21 ফেব্ৰুৱাৰীত 98 সংখ্যক অখিল ভাৰতীয় মাৰাঠী সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি দিল্লীত। শেহতীয়াকৈ 21 ফেব্ৰুৱাৰীত 98 সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন দিল্লীত অনুষ্ঠিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ICC চেম্পিয়নছ ট্ৰফি 2025ত কিমানটা দলে অংশগ্ৰহণ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 8টা। ICC চেম্পিয়নছ ট্ৰফি 2025ত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পৰভেজ বৰ্মা। শেহতীয়াকৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী হিচাপে পৰভেজ বৰ্মাই শপত গ্ৰহণ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰেখা গুপ্তাই দিল্লীৰ কিমানতম মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি চতুৰ্থতম। ৰেখা গুপ্তাই দিল্লীৰ চতুৰ্থতম মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ভাৰতৰ সৰ্বাধিক শগুন থকা ৰাজ্য হিচাপে কোনখন ৰাজ্যই আত্মপ্ৰকাশ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যই সৰ্বাধিক শগুন থকা ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ভাৰতীয় ৰাজ্যই 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশে 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনজন ব্যক্তিক ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন FBI ৰ নৱম সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কাশ পেটেল। কাশ পেটেলক ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন FBI ৰ নৱম সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।